কুকুৰকেইটাক চা কেনেকা কৰি আছে কৰি আছে তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ হয়তো চাগে ভালে মই এতিয়া আছোঁ বৰপেটা হাউলিত মানে অলপ মই কামৰ কাৰণে আহিছিলোঁ আৰু এতিয়া ৰাসমেলা হৈ আছে তো সকলোৱে জানে হাউলিত কিমান ডাঙৰকৈ ৰাস হয় তো আজি চাবলৈ যাই আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যেন ভিডিঅ'টো শেষলৈকে চাই থাকে ৰেডি হ'লোঁ এতিয়া যাম আৰু ৰুমত তলা লগাই দিলোঁ এতিয়া যাওঁ আৰু এতিয়া যাই আছোঁ মই খোজকাঢ়ি বেছি দূৰ নহয় এইখন লাইট দেখা পাই আছে চাগে আৰু মই ফাইনালি আহি পালোঁ চাওক মানুহ যাই আছে লাইটিং চাওক এইফালে মই অকলে যাই আছোঁ মেইন গেট দি সোমাম লাইটিং চাওক মানুহ সকলোৱে ফটো উঠাত ব্যস্ত চাওক গাইজ মানুহ চাওক গাইজ মানুহ আৰু এইফালে লাইটিঙত মানে কিবা পিকচাৰ ওলাই আছে সকলোৱে ভিডিঅ' কৰি আছে চাই আছে আৰু এইফালে আছে লাচিত বৰফুকন এইটো সেকেন্ড ড্ৰাগন আৰু এইফালে আছে জয় শ্ৰীৰাম আৰু এইফালে আছে মেইন কৃষ্ণ লীলা আৰু এইফালে ডান্স চলি আছে চাওক ইফালৰ পৰা আহি আছে আৰু মই ইফালৰ পৰা যাই আছোঁ আৰু এতিয়া বজাৰত যাই আছোঁ বিক্ৰী কৰি আছে তাতে গৈ আছোঁ মানুহ চাওক গাইছ মানুহ দোকান চাওক বাচন বৰ্তন মানে এবাৰ সোমালে ওলোৱা নাযাব এনে কাপোৰৰ দোকান মানে বহুত দোকানেই দোকান মানুহো মানুহ আৰু এতিয়া যাম মীনা বজাৰৰ ফালে এই পিনেও কম মানুহ নহয় চাওক মানুহ কোনফালে কি আছে মানুহখিনি নাজানো কিন্তু যাই আছোঁ কুকুৰকেইটাক চা কেনেকা কৰি আছে কৰি আছে চাওক আহি পালোঁ এইখনত ইয়াত কি আছে ইমানখিনি নাজানো চবে ফটো উঠাত ব্যস্ত চাওক ভাবি আছোঁ অলপ লাইফত একবাৰ উঠিলোঁ বহুত ভয় লাগে আৰু খোৱাৰ কাৰণে একো অভাৱ নাই যি খাব ইচ্ছা আছে সেইটোৱে ভাবি মানুহ বহুত আছে কিন্তু এইখনত উঠা মানুহ নাই চাগে দেখা পোৱা নাই মানে নাইয়ে আচ্ছা ভাত নাখাওঁ আৰু এই বিৰিয়ানী লৈ আছোঁ
জাইকা বিৰিয়ানী আৰু আমি আহি পালোঁ মাংস ল'বলৈ গাহৰি মাংস আমাৰ ৰাভাদ্বীপ বাক্কাকা বুলি কয় বৰদি কি কৈছিলে বৰদি কি কৈছিলে অ উমা বেদৰ দাদা অ আচ্ছা 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 বাহৰ কোঙাত দিয়া গাহৰি মাংস ন গাহৰি মাংস চুঙাত দিয়া স্পেচিয়েল 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 আৰু চিকেন বনি আছে এইটো বনাই আছে আৰু এতিয়া মাংস লৈ ললোঁ মানে বিৰিয়ানী ভিডিঅ'টো চাগে দেখাই পাইছা এতিয়া যাই বঢ়িয়াকৈ খাম আৰু এতিয়া আহি পালোঁ ৰুম চিকেন বিৰিয়ানী হয় এইটো চিকেন এইটো পৰ্ক মজা ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব